জুবিনাৰ উৰণিত সমৰীয়া সমষ্টিৰ 6 নং কিসমত কাঠনি গাঁও পঞ্চায়তৰ অন্তৰ্গত জায়কতা দিয়া জয়ান আলী চাৰিআলি যুৱসকলৰ সৌজন্যৰ দ্বিতীয় বাৰ্ষিক 3দিনীয়া দিবানৈশ প্ৰাইজমণি হাডুডু খেল প্ৰতিযোগিতাৰ সফল সামৰণি। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা 10টা দলে এই খেলত অংশগ্ৰহণ কৰে। চূড়ান্ত পৰ্যায়ৰ খেলত ডিকে দলে 4-1 ব্যৱধানত জায়কতা দিয়া মিলিজুলি দলক পৰাস্ত কৰে। নিশা ছফিউৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। পরিবর্তনের দিকে পঞ্চমটি খেলায় হয়, আমাৰ সমৰীয়া সমষ্টিৰ কিসমত কাঠনি গাঁও পঞ্চায়তৰ জাউকটা দিয়া জয়ান চাৰিআলিৰ যুৱ সমাজৰ উদ্যোগত 3দিনীয়া বিশাল দিবানৈশ কাৰ্যসূচীৰে হাডুডু খেলৰ আয়োজন কৰিছিলে যুৱকসকলে। ইয়াত মুঠ 10খন দলে আমাৰ এই খেলত অংশগ্ৰহণ কৰিছিলে। আজি আহি আমাৰ অন্তিমটো দিবানৈশ খেল আছিল। ইয়াতে প্ৰথম পুৰস্কাৰ হিচাপে জয়লাভ কৰিছে ডিকে দল টিমে ডেকাচাং গাঁও আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে লাভ কৰিছে মিলিজুলি জাউকটা দলে। প্ৰথম পুৰস্কাৰ আছিলে ডাঙৰ এটা ড্ৰেছিং আৰু দ্বিতীয় পুৰস্কাৰ আছিলে সৰু সাইজৰ ড্ৰেছিং এটা। লগতে শ্ৰেষ্ঠসকলক আমি বিভিন্ন ধৰণৰ পদকেৰে আমি উৎসাহিত কৰিছোঁ। একচুৱেলি খেলা ধূলাৰ জৰিয়তে মানুহৰ সুস্থ মনৰ সুস্থ শৰীৰৰ সৃষ্টি হয়। এইটো এটা ব্যায়াম আৰু এই ব্যায়ামৰ যোগেদি মানুহৰ শৰীৰৰ সুস্থ হয়। মানুহে গোটেই দিনটো পৰিশ্ৰম কৰাৰ পিছত অলপমান অৱসৰ বিনোদনৰ বাবে মনোৰঞ্জন বিচাৰে। আশা কৰোঁ এই হাডুডু যিটো খেলৰ তেওঁলোকে আয়োজন কৰিছিলে যুৱ সমাজে এইটো ভাল এটা পদক্ষেপ লৈছিলে। 30ৰ অনুৰ্ধৰ যুৱকসকলৰ মাজত বিশেষকৈ এই খেলটো অনুষ্ঠিত কৰা হৈছিলে। আমাৰ উঠি অহা যুৱ প্ৰজন্মই বিশেষকৈ তেওঁলোকে নিচাসক্ত দ্ৰব্যৰ প্ৰতি নিচাসক্ত হৈ থাকে। এই খেলৰ জৰিয়তে অলপ হ'লেও তেওঁলোকে নিচাসক্তৰ পৰা আঁতৰি থাকিব আৰু লগতে এই জাউকটা কিসমত কাঠনি গাঁও অঞ্চলৰ মাজত মানুহৰ মাজত এটা মিলা প্ৰীতিৰ সমন্বয় ভাৱ কঢ়িয়াই আনিব পাৰিব বুলি মই ভাবোঁ। যিহেতু খেলা ধূলাটো আমাৰ মাজৰ আগৰ পুৰণি পৰম্পৰা, এই হাডুডু খেলাটো দেখা যায় খুব কমেই আহিছে। তথাপিও জাউকটা অঞ্চলৰ মানুহে যে এই খেলটো ধৰি ৰাখিছে, এই ধৰি ৰখাৰ বাবে কমিটিৰ সমূহ বিষয় বিভাগ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খেলটো 3দিনীয়া দিবানৈশে অনুষ্ঠিত হোৱাত কোনো ধৰণৰ হাই উৰুমি হোৱা নাই। খেলুৱৈসকলে খুব নিয়ম শৃংখলা মানি তেওঁলোকে কমিটিৰ সমূহ নিয়ম চৰকাৰ মানি খেল ৰাইজক দেখুৱাইছে। ৰাইজেও খুব আমোদ প্ৰমোদ পাইছে, মনোৰঞ্জন পাইছে, যুৱকসকলেও খুব উৎসাহিত হৈছে। আশা কৰোঁ এই ঠায়ে ঠায়ে এই খেলসমূহবিলাক পাতি এই অঞ্চলৰ উঠি অহা যুৱ প্ৰজন্ম নিচাসক্তৰ পৰা আঁতৰাই আনি তেওঁলোকক অকণমান আমোদ প্ৰমোদ কৰিব বুলি আমি আশা কৰিছোঁ। এই খেলটো চলোৱাত আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বীসকলে যথেষ্ট সহায় সহযোগ কৰিছে, যুৱকসকলে যথেষ্ট সহায় সহযোগ কৰিছে। অৱশেষত আমাক এই খেলত আমন্ত্ৰণ অনাৰ বাবে এই খেলৰ সমূহ বিষয় বিভাগ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে এই কমিটিয়ে ভাল ভাল কাম কৰি ৰাইজৰ উন্নতি কৰিব পাৰে তাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে হৈছে। ধন্যবাদ।